নাচ কৰ্মশালাৰ আজি শুভাৰম্ভণিৰ দিন। মই পোনপ্ৰথমে অভ্যৰ্থনা বিভিন্ন সময়ত যে ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে কৃষ্টি সংস্কৃতিৰ মাজত তেওঁলোকৰ যে কোনোবাখিনিত সেই নিচাটো কমি গৈছে, কিন্তু সেই ফালৰ পৰা সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থালৈ আপোনালোকে অভিভাৱকত্ব প্ৰদান কৰি যাব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। আৰু এই বিহু নাচৰ কৰ্মশালাটিয়েই আমাৰ সমাজত আমাৰ জাতি আহি থাকিব, ঠিক আছে। আৰু মই বিচাৰো আমি 2 ঘণ্টা শিকাম, হয়নে? ইয়াত আমি 3:30টাৰ পৰা 5:30লৈকে থাকিম। সেইখিনি সময়ত আমি আটাইয়ে আজি প্ৰথম দিন, গতিকে ইমান বিশেষ একো ক'ব নোৱাৰি। 14 দিন আমি ইয়াত শিকাম, 15 দিনৰ দিনা এওঁলোকে প্ৰদৰ্শন কৰিব। আশা কৰোঁ এটা সুন্দৰ অনুষ্ঠান আমি দিবলৈ, সেয়াই আমাৰ আশা। আৰু আজি ইমান একো নকওঁ, এনেও দেৰি হৈছে। ছাত্ৰ ছাত্ৰীসকল 3টা 3:30টাৰ পৰা ৰখি আছে, এতিয়া 5:44 হৈ গৈছে। গতিকে অলপমান আখৰা কৰি আপোনালোকেও আমাৰ আখৰাটো চাওক। আজি কৰ্মশালা অলপ আমি চুৰকৈ আজি অলপ আৰম্ভণি কৰোঁ। কালিৰ পৰা আমি পূৰ্ণ গতিত শিকাবলৈ চেষ্টা কৰিম। এক মিনিট এইটো চাউণ্ডটো ৰখিবা। হয়, অসমীয়া জাতীয় জীৱনৰ অবিচ্ছেদ্য অংগ বিহু নাচ, আৰু সেই বিহু নাচৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি আমি সোণাপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আন বছৰৰ দৰে আমি এইবাৰো আজিৰে পৰা আমি বিহু নাচৰ কৰ্মশালা সোণাপুৰ মিনি ষ্টেডিয়ামত আৰম্ভ কৰিছোঁ। আৰু এই কৰ্মশালা 15 দিনীয়া কৰ্মশালা হ'ব। অহা 11 এপ্ৰিলত এই কৰ্মশালাৰ সামৰণি পৰিব, যাক আমি ৰঙালী বিহু আদৰণি উৎসৱ নামেৰে অনুষ্ঠান আমি ইয়াতে আয়োজন কৰিম, য'ত বিভিন্ন ধৰণৰ শিল্পীসকলে ইয়াতে গীত পৰিৱেশন কৰিব, নৃত্য পৰিৱেশন কৰিব। আমাৰ এই যি কণ ছাত্ৰ ছাত্ৰীসকল আছে, আমাৰ ইয়াতে 14 দিন যিসকলে কৰ্মশালাত অংশগ্ৰহণ কৰি যি প্ৰশিক্ষণপ্ৰাপ্ত হ'ব, তেওঁলোকেও সেই শেষৰ দিনাখন তেওঁলোকে নৃত্য প্ৰদৰ্শন কৰিব। গতিকে আপোনালোকৰ মাধ্যমেৰে অসমৰ সমূহ ছাত্ৰ ছাত্ৰীকে আমি অনুৰোধ জনাব বিচাৰোঁ, যিসকল ছাত্ৰ ছাত্ৰীয়ে বিহু নাচ শিকিবলৈ আগ্ৰহী হৈ আছে, তেওঁলোকে আমাৰ এই সোণাপুৰ মিনি ষ্টেডিয়ামত হৈ থকা এই বিহু নাচ কৰ্মশালাটিত অংশগ্ৰহণ কৰক। আৰু আমাৰ অসমৰ যি সংস্কাৰ, অসমৰ যি ঐতিহ্য, অসমৰ যি গৌৰৱ, সেয়া যেন অসমৰ প্ৰতিজন অসম সন্তানে যেন শিকে, তাৰে আশাৰে আমি ছাত্ৰ সন্থাই এনেদৰেই কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ আৰু কৰি যাম। ঠিক আছে, থেংক ইউ ভেৰি মাছ।